কংগ্ৰেছ দলে তেওঁলোকে বাৰে বাৰে এটা প্ৰশ্ন সুধি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল। আজি আমি প্ৰশ্ন কৰিব লাগে পাকিস্তানৰ কিমান ক্ষতি হ'ল। ৰাহুল গান্ধীৰ তেওঁ যে দেশখনক ভাল নাপায়, পাকিস্তানৰ কাৰণে তেওঁ বেছি চিন্তা কৰিছে, যাতে ভাৰতে কয় যে মোৰ এখন জাহাজ ক্ষতি হ'ল, পাকিস্তান টিভিত কি উঠিব, ব্ৰেকিং নিউজ, ফ্লেশ নিউজ, আৰে আমি জিকি গলো। কিন্তু তেওঁ যদি ওলোটাই মোদী ডাঙৰীয়াক সুধিলেহেঁতেন যে পাকিস্তানৰ কি ক্ষতি হ'ল, তেতিয়া মোদী ডাঙৰীয়াই ক'লেহেঁতেন যে ৭০ জন টেৰৰিষ্ট মৰিলে, ৮টা হাৱাই আড্ডা বা বিমানবন্দৰ আমি তছনছ কৰি পেলালো, ভাৰতৰ গৌৰৱ বাঢ়িলেহেঁতেন। গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ চাৰেণ্ডাৰ নহয়, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ। নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই, বিমানতো পাইলট মোদী নাছিলে, কোন আছিল? আমাৰ সেনা বাহিনী, আমাৰ বায়ু সেনা। তেওঁ নৰেন্দ্ৰ চাৰেণ্ডাৰ কোৱা নাই, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ তেওঁ কৈ আছে। গতিকে ৰাহুল গান্ধীৰ যিটো অপাৰেশ্যন সিন্দুৰক লৈ যিটো ভূমিকা, সি আজি দেশৰ সেনা বাহিনী, প্ৰাক্তন সেনা বাহিনী, দেশক ভাল পোৱা প্ৰতিগৰাকী জনতাই তেওঁক ধিক্কাৰ দিছে। কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সটো বহুত ডেঞ্জাৰাছ কথা। তেওঁলোকৰ MLA খনিৰ ওপৰত তেওঁলোকৰ নেতাসকলৰ বিশ্বাস নাই। আৰু যদি এখন বিধানসভা কয় যে বিধানসভাই একোৱে নাজানে, কি ক'ম? এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী। যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশী পুছবেক কৰিব নালাগে, আইনেদি কৰক, এইটো কওঁতে বুজি পাব নালাগে নেকি? কোনোবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি? গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু? বহিষ্কৰণটো আইনৰ বাহিৰেদি এইটো হ'ব লাগিব না, ভাৰতৰ আইনেদি হ'ব, বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয়। বাংলাদেশে কিয় ল'ব বিদেশীখিনি? ক'ৰ পৰা খুৱাব? তেওঁলোকেতো খেদি পঠিয়াই সদায় যে ভাৰতত যা, আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই। এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে, তেনেকে বিদেশী কেতিয়াবা খেদা যাব। কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে। তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিহঁতে বিদেশী খেদা আৰম্ভ কৰিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে। তাৰমানে নেহৰুৰ প্ৰ বিদেশী চিটুৱেশ্যন 1950ৰ পৰাই আছে যে অসমত বিদেশীখিনি থাকক। কালিতো মই কোৱা কথা নাই, মই নাজানিছিলে, মই আজি চাব দিছো। কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালছন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহৰুৱে চিঠি লিখে। আজি আমাৰ অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে, যিসমূহ ক'ৰ পৰা চলি আছে? ইছলামাবাদ, ঢাকা, ময়মনসিং, ডুবাই, ৰিয়াদ। এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱেই নালাগে, মাত্ৰ কমেণ্টখিনি লৈ যাব লাগে, গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে। তাৰমানে আমি অসমীয়া মানুহখিনিয়ে অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা, তাক আমি ইগনোৰ কৰি আছো। এইটো চব মই সৰু উদাহৰণ দিলো। এজন হুছেইন বিল অবেয়ান, ঠিক আছে, লিখা আছে CTG মানে চিটাগং। তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই ন, ইয়াৰ পৰা কৰিলেতো চব। আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকেই কমেণ্ট কৰি থাকে। এইজন চব ৰবিউল আলম ৰুবুল, লিখা আছে ময়মনসিং। ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? We have identified 2895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে এজন চব
Rabiul Alam Rubel lives in Mymensingh, Bangladesh. কিন্তু আপোনালোকে কব বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছো, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছো। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকে সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা। অসমখন হ'ল এইটো আজিৰ প্ৰজেক্ট নহয়, আজি 50 বছৰৰ পৰা জুলফিকাৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই, যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এইখন পাকিস্তানৰ লগত যাব, গোপীনাথ বৰদলৈ যাব নিদিলে, গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দুখমোকালিতে আৰম্ভ হৈছিল, আজি নহয়। আৰু এইবিলাকতো মই কোৱা কথা ক'লে যে এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছো নেকি। গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে। আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল, নাহিলে, অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইণ্টাৰেষ্ট এটা থাকি যাব নে? সদায় থাকিব। গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সদায় আছে। তাৰপিছত বিভাজন হ'ল, এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত, গতিকে এণ্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল, পাকিস্তানত বাঢ়ি থাকিলে। কিন্তু মহম্মদ ইউনুছ অহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল, ইমানে কথা। যদি অসমৰ জুডিচিয়াৰী, অসমৰ মানুহ একত্ৰিত হয়, তেতিয়াহ'লে মই এটাই ক'ব পাৰোঁ যে মোদী ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত আমি বহুত কাম কৰিব পাৰোঁ। আজি মোদী ডাঙৰীয়া আমাক NRC কৰাত সহায় কৰিলে, কিন্তু NRCখন বেয়া কৰাৰ ক্ষেত্ৰত আমাৰ এইটো মানুহবিলাকে সুবিধা কৰি দিলে। মইতো বিধানসভাত কৈ থাকো, 2-3জন আমাৰ অসমীয়া ACS অফিচাৰে ইমিগ্ৰেণ্ট মুছলিম মানুহকো অৰিজিনেল ইনহেবিটেণ্ট বুলি ভাড়াক কৰি NRCত চব ভৰাই দিলে। আৰু এইবিলাক কথা বাতৰি কাকতে ওলাই গৈছে, এইবিলাক মই কোনো নতুনকৈ ইনকুৱাৰী কৰাৰ কথা নহয়। কামবিলাক কোনে কৰে? আমিয়েতো কৰি আছো। গতিকে আমি এইটো কথা ভাবিব নালাগে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব। অসমে যেতিয়া নিজে আগভাগ ল'ব, কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সহযোগিতা কৰিব। তাৰমানে আমি নিজকে, মই সমালোচনা কৰা নাই, কৰবাত আমি নিজকে অফ গাৰ্ড কৰিছো। আমি যিটো সাৱধান হ'ব লাগে, সচেতন হ'ব লাগে, চাৰিওফালে শত্ৰু থকাৰ কাৰণে আমি যিটো সাৱধান হোৱাৰ প্ৰয়োজন আছে, সেই সাৱধানতাটো আমি কমাই আনি আছো। আমাৰ অসমত কি আছিল আগতে? যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব, কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি? খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। কটন কলেজ, জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছো। দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস। যদি চিকেন খাব পাৰে, গৰু মাংস খাব পাৰিব।
এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহ, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল এই ঘটনাটো। বাকী ধুবুৰী বুজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। অসমত কেনেকে পৰিৱৰ্তন হ'ল, আপোনালোকে কেতিয়াবা গোৱালপাৰা টাউনত যাব, টাউনৰ লগতে ৰাজ্যখিনি ফৰেষ্ট আছে, PRF। তেওঁলোকে কি কৰিলে, বাঘবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে। ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল। একেবাৰে গোৱালপাৰা চাৰ্কিট হাউচৰ লগত, DC কোৰ্টৰ লগত, আৰু ফৰেষ্ট আছিল। অসমৰ ফৰেষ্ট মন্ত্ৰী কোন আছিল আপোনালোকে জানে, মই পলিটিকেল কৰিব খোজা নাই। কাজিৰঙাৰ গড় হত্যাটো আমি যিমান সিৰিয়াসলি লওঁ, এনেকুৱা বহুত ঘটনা আছে। লামডিঙত উঠি গ'ল, আমি ঘূৰাই পঠালোঁ। এটা এটা মানুহ সমষ্টিত অহাৰ লগে লগে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটিত বদলি যায়। এতিয়া মোৰ কথাটো যে নদী ভাঙিছে, চৰকাৰক আবেদন কৰিব। আমি বৰপেটা জিলাতে মাটি দিলোহেঁতেন, য'ৰ পৰা আছে তাতেই দিব পাৰোঁ। কিন্তু নদী ভাঙা মানুহ বুলি কৈ গোৱালপাৰা টাউনত DC কোৰ্টৰ কাষত যি মাটিৰ কথা আজিৰ দিনত 20 লাখ টকা, তেনেকুৱা মাটিত এজন মানুহে 15 বিঘা মাটি পাব পাৰে। যদি নদী ভাঙা বুলি মোক আবেদন কৰিলে তেনে আধা কটা আমি দিলোহেঁতেন। কিন্তু আপোনালোকে গৈ কেতিয়াবা তাতে গৈ চায়ক না, মই চাইটো মই নিজে গ'লো, মোক কওঁতে মই বিশ্বাস কৰা নাই, মই নিজে গ'লো। একোজনৰ হাতত 15 বিঘা 20 বিঘা, এনেকে হলেতো নদী ভাঙিলেই ভাল। চহৰৰ জেগাত গুৱাহাটীত আহি পেলাই 10 বিঘা মাটি পাই যামতো নদী ভাঙাই ভাল। কোনোতো এটা নিয়ম নাই, আৰু এনেকুৱা কোনেও ক'ব নোৱাৰে যে চবৰ নদী ভাঙাৰ কাৰণে আহিছে। NRC খনক লৈ আছো সন্তুষ্ট নহয়, আমিও নহয়, আপুনিও নহয়, কোনো নহয়। আমি এটা বিচাৰি আছো যে 20% আৰু 10% পুনৰীক্ষণ। গতিকে সেইটো যদি আমি কৰাব পাৰোঁ, এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই, কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম। গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত NRCৰ কোনো সম্পৰ্ক নাই। NRCৰ নাম থাকিলেও যদি বিদেশী তাক খেলিব পাৰে।